নমস্কাৰ এনকে এক্সপ্ৰেছলৈ স্বাগতম ষ্টুডিঅ'ত মই পাৰ্থপ্ৰতিম শৰ্মা চাওঁহক দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ কোভিডক লৈ ৰাজ্যত নতুন নিয়ম নিশা 11 বজাৰ পৰা বলবৎ হ'ব কাৰফিউ 10 বজালৈ খোলা থাকিব দোকান পোহাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰিছে নতুন নিৰ্দেশনা 7 দিনত 10 জনতকৈ অধিক লোক আক্ৰান্ত অঞ্চল হ'ব কণ্টেইনমেণ্ট জোনত 24 ঘণ্টা অব্যাহত থাকিব জৰুৰী সেৱা 50% গ্ৰাহকেৰে নিশা 10 বজালৈ ৰেষ্টুৰেণ্ট ধাবা খোলাৰ অনুমতি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত বাহাল থাকিব পূৰ্বৰ নিয়ম ৰাজহুৱা পৰিবহণতো বাহাল থাকিব পূৰ্বৰ নীতি নিয়ম মহানগৰীৰ বেলতলা চাৰ্ভেত চাঞ্চল্যকৰ হত্যাকাণ্ড খোৱাপাতিতে বৃদ্ধ দম্পতীক হত্যা কৰিলে দুৰ্বৃত্তই সোমবাৰে নিশা সংঘটিত হৈছে এই ঘটনা ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাক হত্যা দুৰ্বৃত্তৰ মাটিবাৰীৰ বাবে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সন্দেহ আৰক্ষী আৰু মৃত দম্পতীৰ ঘৰৰ পৰা কোনো অলংকাৰ নিয়া নাই দুৰ্বৃত্তই আৰু ইয়াৰ সম্পৰ্কে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এজন দুজন বহুজন লোকক গুৱাহাটীত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ 2017-18 প্ৰাদেশিকৰণ সংশোধনৰ দাবী আইনখনৰ আওতাৰ বাহিৰৰ সকলো বিদ্যালয়ক অন্তৰ্ভুক্তিৰ দাবী আন 12টা দাবীলৈ এই প্ৰতিবাদ অপ্ৰাদেশিকৃত শিক্ষকৰ পথত গতিবেগ সন্দৰ্ভত লোক নিৰ্মাণ বিভাগৰ নতুন নিৰ্দেশনা PWD পথত নিৰ্ধাৰিত গতিবেগ ঘণ্টাত 20ৰ পৰা 80 কিলোমিটাৰ ধাৰ্য 4 লেনযুক্ত পথত প্ৰতি ঘণ্টাত সৰ্বাধিক গতিবেগ ঘণ্টাত 80 কিলোমিটাৰ সৰ্বমুঠ 12টা শ্ৰেণীত ভাগ কৰা হৈছে PWD পথ হ'ব গুৱাহাটীৰ সৰ্বাধিক গতিবেগ প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ লোক নিৰ্মাণ বিভাগে জাৰি কৰিছে গতিবেগ সম্পৰ্কীয় খচৰা জাননী আৰু লোক নিৰ্মাণৰ পথতহে প্ৰযোজ্য হ'ব এই নীতিসমূহ ব্যস্ত অঞ্চলৰ সৰ্বাধিক গতিবেগ প্ৰতি ঘণ্টাত 20 কিলোমিটাৰ মানিকপুৰত সোমবাৰে নিশা প্ৰকাণ্ড অজগৰ উদ্ধাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত 1 নং নোৱাপাৰাত প্ৰকাণ্ড অজগৰডাল উদ্ধাৰ কৰা স্থানীয় ৰাইজে পিছত মানিকপুৰ বন উপসংমণ্ডলৰ কাৰ্যালয়ত গতাই দিয়া অজগৰডাল লখিমপুৰত কলিতা জনগোষ্ঠীৰ 34 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন লখিমপুৰ জিলাৰ পথালি পাহাৰত বৃহত্তৰ কলিতা সন্মিলনীয়ে পালন কৰিলে 34 সংখ্যক প্ৰতিষ্ঠা দিৱস লখিমপুৰ জিলা সমিতিৰ সভাপতি চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে কেইবাজনো গণ্যমান্য ব্যক্তি সোণাৰীত 69 সংখ্যক সদৌ অসম আন্তঃজিলা ফুটবলৰ সামৰণি চূড়ান্ত খেলত চূড়ান্ত বিজয়ী সন্মান লাভ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সোণাৰী ৰাজহুৱা খেলপথাৰত সোমবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত ডিব্ৰুগড় বিশ্ববিদ্যালয় দলে ওদালগুৰি জিলা ক্ৰীড়া সন্থাক 6ৰ পৰা 5 গ'লৰ ব্যৱধানত পৰাজিত কৰে আৰু বঁটা বিতৰণী সভাত বিশিষ্ট অতিথিসকলে বিজয়ী দলৰ লগতে শ্ৰেষ্ঠ খেলুৱৈসকলক পুৰস্কাৰ বিতৰণ কৰে দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ গ্ৰেপ্তাৰ এজন লাটমণ্ডল গ্ৰেপ্তাৰ হোৱা লাটমণ্ডলজনৰ নাম আনিছুৰ ৰহমান ছয়গাঁও আৰক্ষীয়ে আটক কৰে লাটমণ্ডল ৰহমানক এজন লোকৰ মাটি আন এজন লোকৰ নামত কৰি দিয়াৰ অভিযোগত ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লাটমণ্ডল আনিছুৰ ৰহমানক ধৃত আনিছুৰ ৰহমান পূব চমৰীয়া মৌজাৰ 1 নং তাৰিগাঁৱৰ লাটমণ্ডল আছিল মংগলদৈত সৰু মটৰ গাড়ী সন্থাৰ প্ৰতিবাদ প্ৰশাসনে প্ৰাপ্যধন আদায় নিদিয়াৰ বাবে চালকৰ প্ৰতিবাদ 2021ৰ বিধানসভা নিৰ্বাচনৰ সময়ত দৰং জিলা প্ৰশাসনে প্ৰায় 500ৰ অধিক সৰু বাহন অধিগ্ৰহণ কৰিছিল আৰু নিৰ্বাচন সুকলমে সমাপ্ত হোৱাৰ পিছতো আজিলৈকে জিলা প্ৰশাসনৰ পৰা এটকাও লাভ কৰিবলৈ সক্ষম নহল সৰু বাহনৰ মালিক কৰ্মচাৰীয়ে যোৱা প্ৰায় 6-7 মাহে প্ৰাপ্যধনৰ পৰা বঞ্চিত হৈ আছে তেওঁলোক অতি শীঘ্ৰে প্ৰাপ্যধনৰ আদায় নিদিলে তেনেহ'লে অহা নিৰ্বাচনত কোনো ধৰণৰ সহযোগিতাৰ পৰা আঁতৰ থাকিব বুলিও স্পষ্ট কৰি দিয়ে বাহৰ খুতৰে বিপদজনকভাৱে বিদ্যুৎ যোগান ধৰা হৈছে দুধনৈ বিদ্যুৎ উপসংমণ্ডলৰ অধীনস্থ এখন গাঁৱলৈ কৃষ্ণাই ঢাইগাঁও তিলাপাৰাৰ ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ বিল আদায় দি আহিছে যদিও আজিলৈকে বিদ্যুৎ সৰবৰাহৰ বাবে পকী খুঁটাৰ ব্যৱস্থা কৰা নহ'ল বিদ্যুৎ বিভাগৰ এনে দায়সৰা কাম কাজক লৈ শংকিত হৈ পৰিছে এতিয়া অঞ্চলটোৰ ৰাইজ সামগুৰি গেন্ধেলি ভকতগাঁও মাজৰ আতি আৰু হেমাৰবৰী অঞ্চলত বনৰীয়া হাতীৰ এটা জেকে কৰি আছে মুক্ত বিচৰণ গেন্ধেলিৰ এখন হাবিৰ পৰা ওলাই মাজৰাতিৰ মাজেৰে হাঁহচৰা বৰালি গাঁৱৰ ধাননি পথৰ অভিমুখে যায় হাতীৰ জাকটো আৰু বন্যহস্তীৰ কেইটাৰ মুক্ত বিচৰণে এতিয়া শংকিত কৰিছে স্থানীয় ৰাইজক আঢ়ৈ মাহ ধৰি উপদ্ৰৱৰ সৃষ্টি কৰি অহা হাতীৰ জাকটো খেদি কাৰ্বি পাহাৰলৈ পঠিয়াই দিয়াৰ বহু চেষ্টা কৰিও ব্যৰ্থ হৈছে বন বিভাগ হাইলাকান্দিত বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠ সোমবাৰে বন বিভাগে হাইলাকান্দি বাইপাছত অভিযান চলাই জব্দ কৰে কাঠসহ এখন ট্ৰাক জব্দ ট্ৰাকখনৰ নম্বৰ AS24C1326 দক্ষিণ হাইলাকান্দিৰ ঘাৰমুৰা অঞ্চলৰ পৰা গুৱাহাটী অভিমুখে আহি থকা পথত জব্দ কৰে কাঠখিনি গ্ৰেপ্তাৰ গাড়ী চালকজন আলম উদ্দিন বৰভূঞা আনহাতে আজি ৰাতিপুৱা স্থানীয় লালচেৰা অঞ্চলৰ পৰা বন বিভাগে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং চেগুন কাঠ জব্দকৃত চেগুন কাঠখিনিৰ বজাৰ মূল্য প্ৰায় 2 লাখ টকা খৰালিৰ দিনতো দক্ষিণ শালমৰাত ব্ৰহ্মপুত্ৰ নদীত অব্যাহত গৰাখহনীয়ে বিগত প্ৰায় 3 মাহে দক্ষিণ শালমৰাৰ পামমাৰা, চতলাপাৰা আৰু
ৰাউচকটা ৰাতাভাৰী গাঁও পঞ্চায়তৰ গৰাখহনীয়া ৩ মাহত ১.৫ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নদীৰ বুকুত জাহ যোৱাৰ লগতে অঞ্চলটোৰ কেইবাটাও চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠান নদীৰ বুকুত জাহ গৈছে। গৰাখহনীয়াৰ এই ভয়ংকৰ পৰিস্থিতিৰ ফলত অঞ্চলটোৰ ৩ সহস্ৰাধিক ব্যৱসায়ীৰ উপাৰ্জনৰ একমাত্ৰ ভৰসা মাটিফাটা বজাৰৰ ৯০% দোকান গৰাখহনীয়াৰ কবলত পৰিছে। এতিয়া নুমলীগড়ৰ মৰঙীত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। বনাঞ্চল এৰি জনাঞ্চলত বিচৰণ বন্যহস্তীৰ জাকৰ হাতীৰ জাকে তহিলং কৰিছে কৃষিভূমি। প্ৰতি নিশাই অঞ্চলটোত খেতিপথাৰ অনিষ্ট কৰাৰ লগতে ঘৰ বাৰী ভাঙি লণ্ডভণ্ড কৰিছে বন্যহস্তীৰ জাকে। ফলত উজাগৰি নিশা পাৰ কৰিবলগীয়া হয় সৰ্বসাধাৰণ ৰাইজে। বন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। মুখ্যমন্ত্ৰী গৃহ সমষ্টি আৰু হাজো শিক্ষাখণ্ডৰ অন্তৰ্গত কিসমত কদমদলীৰ এখন জৰাজীৰ্ণ প্ৰাথমিক বিদ্যালয়। এটা মাত্ৰ শ্ৰেণীকোঠাত ৬টাকৈ শ্ৰেণীৰ পাঠদান চলে এইখন বিদ্যালয়ত। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিৰ অন্তৰ্গত ১০০ এবুৰি সমস্যাৰে জৰ্জৰিত এইখন বিদ্যালয়তে এতিয়া শিক্ষা গ্ৰহণ কৰি আছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে। আমগুৰি টাইকোৱাণ্ডো প্ৰশিক্ষণ কেন্দ্ৰৰ অৰ্ধশতাধিক শিক্ষাৰ্থীক মানপত্ৰ প্ৰদান। উল্লেখ্য যে আমগুৰি টাইকোৱাণ্ডো একাডেমীৰ অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আমগুৰি টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাৰ্থীয়ে। সোমবাৰে আমগুৰি টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাৰ্থীসকলক সফলতা লাভ কৰাৰ কাৰণে মানপত্ৰ প্ৰদান কৰা হয়। ধৰ্ষণত বিফল হোৱা যুৱতীক চুৰিকাঘাত। অভিযুক্তৰ যুৱকক বান্ধি ৰাইজৰ লপাথপা যুৱকৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে স্থানীয় উত্তেজিত লোকে। আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ হয় আৰু এই চাঞ্চল্যৰ ঘটনা সংঘটিত হৈছে জাগিৰোডত। মঙলবাৰে পুৱাই জাগিৰোডৰ চাকুমাকু গাঁৱত এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ আৰু ইয়াৰ পিছতে ৰাইজে লণ্ডভণ্ড কৰে অভিযুক্তৰ ঘৰ ভাঙি। বৰঝাৰ বিমানবন্দৰৰ সমীপত মঙলবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা। বিমানবন্দৰৰ সমীপৰ বঙৰা ৰায়বৰীত ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক। ফলত গুৰুতৰভাৱে আহত বাইক আৰোহীজন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ডিগবৈত বাঘৰ উপদ্ৰৱ বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে। ডুমডুমা বন সংবাদ দলৰ অন্তৰ্গত ডিগবৈ টিংৰাইৰ টাকনি নাজিৰাটিং কৈলাশ আদি কৰি বৃহৎ জনবসতিপূৰ্ণ অঞ্চলত দীৰ্ঘদিনৰ পৰা বাঘে চলাই আহিছে উপদ্ৰৱ। দিনৰ ভাগত চাহ বাগিচাৰ গছৰ তলতে বাঘে আশ্ৰয় লৈ নিশা হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত ওলাই আহি পশুধন স্বীকাৰ কৰে। কিন্তু ইয়াৰ পিছতো বন বিভাগে গুৰুত্ব নিদিয়া এতিয়া গুৰুতৰ অভিযোগ উঠিছে। গহপুৰৰ দক্ষিণ বৰঘুলি গাঁৱৰ নামঘৰত সোমবাৰে নিশা সংঘটিত হ'ল চুৰিকাণ্ড। চুৰ সোমাই মণিকূটত লণ্ডভণ্ড কৰাৰ লগতে ৰাইজে নামঘৰ ভাগলৈ আগবঢ়োৱা সোণৰূপৰ ফুলিৰ লগতে অৰিহণাৰ ধন সমুদায় লৈ যায়। চুৰিকাণ্ডৰ সন্দৰ্ভত দক্ষিণ বৰঘুলি গাঁৱৰ ৰাইজে ইতিমধ্যে গহপুৰ আৰক্ষীক অৱগত কৰিছে। ওজান বজাৰৰ ডিম্পল হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল লতাশিল আৰক্ষীৰ। সম্বন্ধীয় ভাতৃ আছিক গুপ্তাই নিজে সংঘটিত কৰিছিল হত্যাকাণ্ড। ক্ৰাইম চিনৰ তথ্য প্ৰমাণ আৰু হত্যাকাৰী আছিক স্বীকাৰোক্তিৰ ভিত্তিত লতাশিল আৰক্ষীৰ চাৰ্জশ্বিট দাখিল। দীপাৱলীৰ মাজলৈ মাত্ৰ কেইটামান দিন। দিনে নিশাই মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছে কুমাৰসকল। বোকাখাটৰ কুমাৰসকলৰ মাজতো দেখিবলৈ পোৱা গৈছে ব্যাপক ব্যস্ততা। কিন্তু মিঠাতেলৰ অত্যধিক মূল্যবৃদ্ধি তথা বিজুলী বাতিৰ জাক জমকতাই সংকট নমাই আনিছে কুমাৰসকললৈ। তথাপিও পিতৃপুৰুষৰ বৃত্তিক খামুচি বোকাখাটৰ কুমাৰসকলো সাজু হৈছে দীপাৱলীলৈ। চিৰাঙৰ বিজনেৰ ঐতিহাসিক শ্ৰী শ্ৰী লক্ষ্মী পূজাত সোমবাৰে সামৰণি পৰে। 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল ইতিহাস প্ৰসিদ্ধ ৰজাদিনীয়া বিজনীৰ 130 সংখ্যক লক্ষ্মী পূজাৰ মেলা। 5 দিনীয়া কাৰ্যসূচী অন্ত পৰাৰ পিছত লক্ষ্মী মন্দিৰ প্ৰাংগণত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয়। অন্তিম মুহূৰ্তত শ্ৰী শ্ৰী মা লক্ষ্মী দেৱীৰ মন্দিৰৰ দুৱাৰ আনুষ্ঠানিকভাৱে বন্ধ কৰি পূজা আৰু মেলাৰ সামৰণি মৰা হয়। ডবকা সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে প্ৰতিবাদ। আজি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিলে দল সংগঠনৰ সহযোগত স্থানীয় ৰাইজে। যোৱা এসপ্তাহ ধৰি গছ কটাৰ বিৰোধিতাৰে ৰাইজে সাব্যস্ত কৰি আহিছে এই প্ৰতিবাদ। উল্লেখ্য যে ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা ঘাইপথ সম্প্ৰসাৰিত হ'ব 4 লেনযুক্ত পথলৈ, যাৰ বাবে কাটিব লাগিব বনাঞ্চলৰ প্ৰায় 6 সহস্ৰাধিক মূল্যৱান গছ। ৰাজ্যত ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে পেট্ৰল ডিজেলকে ধৰি বহু নিত্য ব্যৱহৃত সা সামগ্ৰীৰ মূল্য। একেদৰে দাম বৃদ্ধি হৈছে গৃহ নিৰ্মাণত ব্যৱহৃত সা সামগ্ৰীৰো। বিগত এমাহত সৰ্বাধিক হাৰত বৃদ্ধি পাইছে গৃহ নিৰ্মাণ কাৰ্যত ব্যৱহৃত বালি, চিমেণ্ট, ৰড, শিল আদিকে ধৰি বহু সা সামগ্ৰীৰ দাম। বালিৰ দাম প্ৰতি ঘনমিটাৰত 1000 টকাৰ পৰা 1700 টকালৈ বৃদ্ধি পাইছে আৰু চিমেণ্টৰ দাম প্ৰতি বেগত 30 টকাৰ পৰা 40 টকালৈ বৃদ্ধি পাইছে। ৰডৰ দাম প্ৰতি কুইণ্টেলত 700ৰ পৰা 800 টকালৈ বৃদ্ধি পাইছে। শিলৰ দাম প্ৰতি ঘনমিটাৰত 2000 টকাৰ পৰা 2600 টকালৈ বৃদ্ধি পাইছে।
ইফালে ৰাজ্যত সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ বিভিন্ন প্ৰলোভনেৰে একাংশ মহিলা যুৱতীক বহিৰাজ্যলৈ নি বিক্ৰী কৰি আহিছে এই চক্ৰটোৱে এবাৰ মাৰ্ঘেৰিটাত সংঘটিত হৈছে এনে ঘটনা এবাৰ পত্নীকে বিক্ৰী কৰাৰ অভিযোগ উঠিছে মাৰ্ঘেৰিটাৰ বৰগুলাইৰ আদাম প্ৰেমেক নামৰ এজন যুৱকৰ বিৰুদ্ধে অৱশ্যে পিছত পত্নীয়ে পলাই আহি নিজ ঘৰত উপস্থিত হয় মহিলাগৰাকীৰ অভিযোগ কৰা মতে 2 বছৰ পূৰ্বে তেওঁক স্বামীয়ে আৰবৰ কুৱেইটত বিক্ৰী কৰিছিল আৰু নাৰী সৰবৰাহৰ লগতে শিশু সৰবৰাহৰ ঘটনাত জড়িত আদাম প্ৰেমেক ইতিমধ্যে অসমৰ কেইবাগৰাকী মহিলা যুৱতীৰ লগতে একাংশ শিশুকো বিভিন্ন প্ৰলোভনেৰে নি বাহিৰত বিক্ৰী কৰি আহিছে বৰ্তমান অভিযুক্ত আদাম প্ৰেমেক পলাতক অৱস্থাত আছে পুনৰ 3 দিনৰ বাবে স্তব্ধ হ'ব ৰাজ্যৰ চিকিৎসা সেৱা চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকৰ ধৰ্মঘট কাৰ্যসূচী আজিৰে পৰা 3 দিন বহি বিভাগৰ চিকিৎসা সেৱাৰ পৰা বিৰত থাকিব চিকিৎসকসকলৰ দীৰ্ঘদিনীয়া দাবী চৰকাৰে মানি নোলোৱাত পুনৰ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী এদৰে ৰূপায়ণ কৰে কোভিড নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ কঠোৰ স্থিতি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা দুপালি ভেকচিন নললে নাপাব চৰকাৰী সা সুবিধা কোভিডৰ দুপালি ভেকচিন লোৱাটো বাধ্যতামূলক নৱেম্বৰৰ পৰা কঠোৰভাৱে বলবৎ হ'ব নিয়ম ভেকচিন নোলোৱা লোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে সুলভ মূল্যৰ দোকান পঞ্চায়তৰ কাৰ্যালয়তো পৰীক্ষা কৰা হ'ব ভেকচিনৰ চাৰ্টিফিকেট সোমবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সদৰি কৰে এই কথা ৰাজ্য প্ৰশাসনত সমন্বয়হীনতা চৰকাৰৰ অজ্ঞাতে জাননী জাৰি কৰি ৰাজ্যক কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে আৰু দীপাৱলীত ফটকা আতচবাজি নিষিদ্ধ কৰাৰ লগতে অন্যান্য নিৰ্দেশনা সম্পৰ্কত প্ৰদূষণ বৰ্ডে জাননী জাৰি কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে টুইটযোগে স্পষ্ট কৰিবলৈ বাধ্য হ'ল এই কথা মুখ্যমন্ত্ৰীয়ে টুইটত স্পষ্ট কৰি দিয়ে যে এই জাননীৰ পূৰ্বে বৰ্ডে চৰকাৰৰ সৈতে কোনো ধৰণৰ আলোচনা কৰা নাছিল তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে আৰু জনসাধাৰণৰ আৱেগৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদূষণ বৰ্ডৰ নিৰ্দেশনা সম্পৰ্কত পুনৰ বিবেচনা কৰা হ'ব গোগামুখ বৰদলনিৰ 5জন শিক্ষিত যুৱকৰ এক ব্যতিক্ৰমী পদক্ষেপ চৰকাৰী চাকৰিলৈ আশা নকৰি নিজা 10 বিঘা মাটিত বিভিন্ন শাক পাচলি আৰু 10 বিঘাৰ মাটিত ধানৰ খেতিয়ে স্বাৱলম্বী হোৱা এক নিদৰ্শন দাঙি ধৰিছে ধনমণি ৰাজখোৱাৰ নেতৃত্বত 5জনকৈ যুৱকে কৃষি কাৰ্যৰ জৰিয়তে প্ৰতিদিনে 3,000 পৰা 5,000 টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱককেইজন এবাৰ ধেমাজি পঞ্জাব নেশ্যনেল বেংকৰ নাম ফলকত বঙালী ভাষাৰ ব্যৱহাৰ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ শিলচৰত শেহতীয়াকৈ অসমীয়া ভাষাৰ চৰকাৰী বিজ্ঞাপনত দুটাকৈ বাঙালী সংগঠনে ক'লা ৰং সানি দিয়াৰ পিছত মঙলবাৰে বাঙালী ভাষাত লিখা পঞ্জাব নেশ্যনেল বেংকৰ নাম ফলক আঁতৰালে বীৰ লাচিত সেনাই কোনো কাৰণতে ধেমাজিত বাঙালী ভাষাৰ ব্যৱহাৰ সহ্য কৰা নহ'ব বুলি হুংকাৰ বীৰ লাচিত সেনাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত বাঙালী ভাষাৰ ফলকৰ বিৰুদ্ধে সংগঠনটোৰ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰে নেতৃবৃন্দই বিগত বৰ্ষসমূহৰ দৰে এই বছৰো সদৌ অসম ছাত্ৰ সন্থাই উদযাপন কৰিব সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী বৃহত্তৰ ধূলিড্ৰেইন পথাৰত দুদিনীয়াকৈ সমন্বয়ৰ দিনৰূপে উদযাপন কৰিব সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী মঙলবাৰে সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উদযাপনৰ লাইখুঁটা স্থাপন কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থা আৰু আদৰণি সমিতিয়ে লাইখুঁটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল সংগঠনৰ নেতৃত্বৰ লগতে স্থানীয় গণ্যমান্য লোকসকলৰ আৰু 5 তথা 6 নৱেম্বৰত আছু আৰু জাতীয় সংগঠনৰ সহযোগত অনুষ্ঠিত হ'ব ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ 10ম মৃত্যুবাৰ্ষিকী মহামাৰী কোভিড-19ৰ বিৰুদ্ধে চলি থকা যুঁজৰ কোনো ধৰণৰ কামত অংশ নোলোৱাৰ হুংকাৰ চিৰাং জিলা আশা কৰ্মীসকলৰ কাজলগাঁৱত জিলা উপায়ুক্ত কাৰ্যালয়ত উত্তাল প্ৰতিবাদ কোনো ধৰণৰ পাৰিতোষিক নিদিয়াকৈ এটাৰ পিছত এটাকৈ কোভিড-19ৰ প্ৰতিৰোধ কৰাৰ কাম জাপি দিয়াৰ প্ৰতিবাদত আজি চিৰাঙৰ শতাধিক আশা কৰ্মীয়ে ৰূপায়ণ কৰে ধৰ্ণা কাৰ্যসূচী যে সময়ত কোভিডৰ বিৰুদ্ধে যুঁজ দিয়া অন্যান্য চিকিৎসকৰ পৰা আৰম্ভ কৰি সকলো স্বাস্থ্যকৰ্মীসকলক অতিৰিক্তভাৱে পাৰিতোষিক দিয়া হৈছে তেনে সময়তে বঞ্চিত কৰা হৈছে আশা কৰ্মীসকলকো অতিৰিক্ত কামৰ বাবে পাৰিতোষিক দিয়াৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে এই সংক্ৰান্তত জিলা উপায়ুক্ত এখন স্মাৰক পত্ৰ প্ৰদান কৰে আশা কৰ্মীসকলে শিলচৰ যুৱ কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ পেট্ৰল ডিজেলৰ ঋণ মেলা আয়োজন কৰি প্ৰতিবাদ শিলচৰ যুৱ কংগ্ৰেছে চহৰৰ বাইক আৰু অটো চালকক আধা লিটাৰকৈ পেট্ৰল বিনামূল্যে বিতৰণ যুৱ কংগ্ৰেছৰ আহ্বান এই আধা লিটাৰ পেট্ৰলৰ ঋণ 2024 চনৰ লোকসভা নিৰ্বাচনত ভোটৰ মাধ্যমেৰে ঘূৰাই দিব যুৱ কংগ্ৰেছৰ নেতা ৰজা লস্কৰৰ মন্তব্য কাছাৰৰ প্ৰতিটো বিধানসভা সমষ্টিত তেওঁলোকে আয়োজন কৰিব ঋণ মেলা এমাহ ধৰি বাইক আৰু অটো চালকক আধা লিটাৰকৈ পেট্ৰল ঋণ হিচাপে প্ৰদান কৰিব যুৱ কংগ্ৰেছে স্বৰ্ণকৰ্মা হিমা দাসৰ পিছত ঢিঙলৈ কঢ়িয়াই আনিছে সাফল্য এজন যুৱকে ঢিঙৰ
আলিটাঙনিৰ যুৱকজনৰ নাম আজমল কবিৰ। ভাৰতীয় ভলীবল দলত স্থান দখল কৰিছে যুৱকজনে। ভাৰতৰ হৈ নেপালত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলত প্ৰতিনিধিত্ব কৰিব আজমল কবিৰ নামৰ যুৱকজনে। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ নিজৰ প্ৰচেষ্টাত উজলি উঠিবলৈ সক্ষম হৈছে ঢিঙৰিৰ যুৱকজন। এনেকৈ এক্সপ্ৰেছত এইখিনিতে সময় হৈছে খন্তেক বাণিজ্যিক বিৰতিৰ।